ইতিহাসৰ চতুৰ্থ অধ্যায়ৰ আন এটা আমাৰ most important topic আমি স্ক্ৰীনত পাইছো জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণ লং কুৱেশ্যন হ'ব পাৰে শৰ্ট কুৱেশ্যন হ'ব পাৰে এমচিকিউ হ'ব পাৰে যিকোনো বিষয় হ'ব পাৰে এইটোৱে মূল এষ্ট্ৰেক্ট ইয়াৰ পৰা আহিব গতিকে আমি পঢ়োতে সম্পূৰ্ণ একদম প্ৰস্তুত জোনাকী যুগৰ বিষয়ে যদি আহে এই ধৰণে জোনাকী যুগ কি আছিলে প্ৰথম কথা যে অসমীয়া সাহিত্যৰ নৱজাগৰণৰ যুগ নৱজাগৰণ নতুন এটা জাগৰণ হৈছিলে চিন্তা চৰ্চাত নতুন মানুহৰ বেলেগ ধৰণে চিন্তা কৰিবলৈ শিকিলে ভাষা সংস্কৃতি পুনৰুদ্ধাৰৰ কাৰণে চেষ্টা চলিলে এই যুগত কি হ'ল সাহিত্যৰ মাধ্যমেৰে এইবিলাক জাগ্ৰত হৈছিলে স্বদেশ প্ৰেম জাতীয় গৌৰৱ ভাষা সাহিত্যৰ প্ৰতি জাগৰণৰ এটা নতুন ধাৰা সৃষ্টি হৈছিলে আৰু এই ক্ষেত্ৰত কোনে কোনে আগভাগ লৈছিলে মূল বৈশিষ্ট্যবিলাক কি আমি এতিয়া একেবাৰে সংক্ষেপে আলোচনা কৰিম ইয়াতকৈ আৰু সংক্ষেপ কৰিব নোৱাৰি এইকেইটা বস্তু একেবাৰে এৰাব নোৱাৰি পৰীক্ষাত আমাৰ বেলেগ ধৰণৰ প্ৰশ্ন আহিব যে নৱজাগৰণ অসমীয়া সাহিত্যৰ কোনটো যুগক কোৱা হয় তেতিয়া জোনাকী যুগ ইয়াৰ বৈশিষ্ট্যবিলাক কি কি উল্লেখ কৰা তেতিয়া এইবিলাক বৈশিষ্ট্যসমূহ এনেকে ধৰণে আমি আলোচনা কৰিব পাৰো প্ৰথম প্ৰকাশন আৰু উদ্দেশ্য এই জোনাকী যুগত বহুতো প্ৰকাশ পাইছিলে সাহিত্য সংস্কৃতিৰ বিভিন্ন উপাদান কবিতাই হওক প্ৰবন্ধই হওক গল্পই হওক উপন্যাসেই হওক মানুহৰ যিবিলাক মনৰ ভাৱ আছিলে প্ৰকাশ পাইছিলে কেনেকে এখন আলোচনীৰ নাম কৈছে জোনাকী আলোচনীখন অসমীয়া ভাষা উন্নতি সাধনী সভাৰ উদ্যোগত প্ৰকাশিত হৈছিল আমি পাইছিলোৱে এই জোনাকী আলোচনীৰ নামেৰেই যুগটো জোনাকী যুগ হৈ গৈছে কাৰণ ইয়াত অসমৰ সাহিত্য সংস্কৃতি চিন্তাধাৰালৈ নতুন যুগৰ সূচনা কৰাৰ যিটো বৈশিষ্ট্য প্ৰতিফলিত হোৱা দেখিবলৈ পাইছিলো ২ নম্বৰ বৈশিষ্ট্যটো জাতীয়তাবাদী চেতনাৰ বিকাশ মানুহৰ মাজত জাতিটোৰ প্ৰতি নিজৰ মাতৃভূমিৰ প্ৰতি এটা চেতনা জাগ্ৰত হৈছিলে কেনেকে দেখা পালো তাক জোনাকীত প্ৰকাশিত এইবিলাক কবিতা প্ৰবন্ধ গল্প এইবিলাক স্বদেশ প্ৰেম আৰু জাতীয় চেতনাৰ প্ৰচাৰ কৰিছিলে মানুহৰ মাজত যে আমি কিয় ভাল পাব লাগে মাতৃভূমিত আমাৰ জাতিটোক কিয় ভাল পাব লাগে আমাৰ ভাষাটো কিয় ভাল পাব লাগে কেনেকে ভাল পাব লাগে সেইবিলাক বিশেষকৈ ব্ৰিটিছ শাসনৰ সময়ত যে অসমবাসীৰ ওপৰত চাপ পৰিছিলে অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত বিভিন্ন দিশত ব্ৰিটিছে আমাক শোষণ কৰিছিলে অৰ্থনৈতিক যি অনগ্ৰসৰতা আছিলে এইবিলাকৰ বিষয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল এইবিলাকৰ যোগেদি এতিয়া জোনাকী যুগৰ বহুতো অৱদান বিশেষকৈ লেখক প্ৰবন্ধকাৰ গল্পকাৰ কবিৰ অৱদান আছে নাম দিছে কনকলাল বৰুৱা কমলাকান্ত ভট্টাচাৰ্যই তেওঁলোকে অসমৰ যিবিলাক অৰ্থনৈতিক সমস্যা আছিলে প্ৰগতিৰ দিশবিলাক আছিলে তাক প্ৰতিফলিত কৰি কি লিখিছিলে প্ৰবন্ধ লিখিছিলে আটাইতকৈ ডাঙৰ জোনাকী যুগৰ স্তম্ভ বুলি ক'ব লাগিব লক্ষ্মীনাথ বেজবৰুৱাৰ কথা আমি ক'বই লাগিব তেওঁ যি মূৰদেশ আমি যে সদায় পুৱা গধূলি অসম সংগীতৰ কথা কৈ থাকো অ মোৰ আপোনাৰ দেশ এই সময়তে ৰচনা কৰিছে লক্ষ্মীনাথ বেজবৰুৱাই বিন বৰাগী গতিকে ইয়াত আমাৰ তিনিটা দিছে মোৰ দেশ অসম সংগীত বিন বৰাগীৰ কথা উল্লেখ আছে লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান এইটা আহিব পৰীক্ষাত যে তলত উল্লেখ কৰা কোনকেইটা বিষয়ৰ লগত লক্ষ্মীনাথ বেজবৰুৱা জড়িত আছিল কাৰ লগত নাছিল যদি মোৰ দেশ অসম সংগীত বিন বৰাগী তাৰ মাজত বেলেগ এটা ভৰাই দিলে
নাম, তেতিয়া আমি চিনাক্ত কৰিব পাৰিলো যে এইকেইটা লক্ষ্মীনাথ বেজবৰুৱা হয় বা এইখন নহয়। আৰু এইবিলাকে স্বদেশ প্ৰেমৰ ঢল তুলিছিলে মানুহৰ মাজত, জাগ্ৰত কৰিছিলে মানুহক। এইটো অগ্নি জ্বলাইছিলে, অগ্নি, জুই, এইটো এটা চিম্বল। কোনে? অম্বিকাগিৰি ৰায়চৌধুৰী, যাক অগ্নি কবি। আমি জানো এইবিলাক অসমীয়াৰ ভাষা সাহিত্যৰ কবিতা আছে বহুত, মই সেইবিলাকৰ দিশত নাযাওঁ। আমাৰ এতিয়া অম্বিকাগিৰি ৰায়চৌধুৰী যিবিলাক কবিতাৰ কথা কৈছে, তাত কি প্ৰতিফলিত হৈছিলে? আত্মসন্মান আৰু জাতীয় গৰ্বৰ বাণী দিছিলে। এইকেইটা হ'ল লেখক লেখিকা, তেওঁলোকৰ অৱদান। প্ৰভাৱ কেনেকে পৰিলে আমাৰ অসমত, তাৰ ফল কি দেখা পালো জোনাকী যুগত? জোনাকী যুগে অসমীয়া সাহিত্যত নৱপ্ৰভা আনিলে, নতুন এটা প্ৰভাত সৃষ্টি কৰিলে, পোহৰ দিলে, জ্ঞানৰ পোহৰ। কেনেকে? অসমবাসীৰ নিজৰ ভাষা, সংস্কৃতি, জাতিগত পৰিচয়ৰ গৌৰৱ নিজে বুজিলে যে এইবিলাক অবিহনে অসমীয়া জাতিটোৰ যে ভৱিষ্যত নহব, বিপদাপন্ন হব ভৱিষ্যতে, এই কথাটো স্পষ্ট হৈছিলে। আৰু ই অসমীয়া জাতীয়তাবাদৰ বীজ ৰোপণ কৰিলে। গতিকে এই জোনাকী যুগৰ তিনিজন ত্ৰিমূৰ্তিৰ কথা কিতাপত আছে, নাম কেইটা দিয়া আছে ফটোৰ সৈতে। কাৰ কাৰ নাম আছে? হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁলোকক কি বুলি কৈছে? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কৈছে। এই জোনাকী যুগতেই তেতিয়াহ'লে অসমীয়া সাহিত্যৰ আলোকময় যুগ, সাহিত্যৰ মাধ্যমেৰে য'ত স্বদেশ প্ৰেম, আত্মগৌৰৱ, জাতীয় চেতনাৰ জাগৰণ হোৱা আমি দেখা পালো। এইখিনি যে পঢ়িলো, ইয়াৰ পৰা আমাৰ কিছুমান মনত প্ৰশ্ন আহিব পাৰে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন উঠিলে আমি লিখিব পাৰিম। কেনেকুৱা হ'ব পাৰে? জোনাকী আলোচনী, যিখন আলোচনীৰ কথা কৈছে, কোনে প্ৰকাশ কৰিছিলে? তেতিয়া মানুহৰ কথা নহব, অসমীয়া ভাষা উন্নতি সাধনী সভা, এইটো আমি কালি সেইদিনা পঢ়িছিলো। এই অনুষ্ঠানটোৱে প্ৰকাশ পাইছিলে, যেনেকে হেমকোষ প্ৰকাশ হৈছিল। কি উদ্দেশ্যে প্ৰকাশ পাইছিলে জোনাকী আলোচনী? জাতীয় চেতনাৰ বিকাশ আৰু ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে। জোনাকী যুগৰ কেইগৰাকীমান বিশেষ উল্লেখযোগ্য সাহিত্যিকৰ নাম উল্লেখ কৰা যদি দিয়ে, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, এইবিলাকৰ নাম আমি লিখিব পাৰিম। এয়া বেজবৰুৱাৰ কোনখন ৰচনাই স্বদেশ প্ৰেম প্ৰকাশ কৰিছিলে? বেজবৰুৱাৰ ৰচনা মোৰ দেশ, অসম সংগীত, বীণ বৈৰাগী। এইবিলাক হ'ল এটা মডেল, আৰ্হি। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমাৰ পাৰে। গতিকে আমি এটা সুন্দৰ প্ৰেজেণ্টেশ্যন ইয়াত আগবঢ়ালো সহজভাৱে। এই কথাখিনি আমি যদি জানো, পৰীক্ষাত লিখিব নোৱাৰা কি কথা থাকিব পাৰে সেইটো নিজক সুধিব লাগিব। গতিকে বাহানাবাজি আৰু পঢ়াৰ লগত বন্ধ হ'ব লাগিব। বি চিৰিয়াছ, পঢ়াৰ লগত ধেমালি নহয়। অকল পঢ়িলে মনোযোগী হ'ব লাগিব, উদ্দেশ্য থাকিব লাগিব, আমি কিবা এটা কৰিম বুলি। পুৱা গধূলি কিতাপৰ লগত সংযোগ হৈ থাকিব লাগিব। গতিকে এই ধৰণৰ যদি এতিয়া আমি ক্লাছত কৰিলোঁ, বুজি পোৱা নাই, ভিডিঅ' থাকিব, গ্ৰুপত মই দি দিম, তোমালোকে যাৰ সুবিধা আছে চাব পাৰিবা, বা মোৰ ইউটিউব চেনেলত চাব পাৰিবা, তোমালোকৰ নিজৰ কথা। বা স্কুলত এইটো প্ৰেজেণ্টেশ্যন ৰেডি হৈ থাকে, ইয়াতে থাকে, কেতিয়াবা এনে থাকিলে ইয়াতো চাব পাৰি। ইমান এটা সুবিধা আছে, কৰি দিয়া হৈছে, তাৰ কাৰণে সময় লাগে, মানুহৰ প্ৰস্তুতি লাগে। আৰু সেই প্ৰস্তুতি কৰি অহাৰ পিছত আমি যদি আশা কৰা ধৰণে ফলটো নেপাওঁ, তেতিয়া এনেই ইটোৰ পৰা সিটোলৈ দলিয়াই থাকিলে নহব নহয়। আমুকৰ দুখ, আমুকৰ দুখ, নিজে চিকুটি চাব লাগিব।
ইয়াত গাৰ্জেনেই হওক টিচাৰেই হওক কোনে একো কৰিব নাই, গোটেই মেইন কথাটো ষ্টুডেণ্ট। এই ধৰণে দিনটো 24 ঘণ্টা কম সময় নহয়, প্ৰতি মুহূৰ্তৰ ভেলু আছে। আমাৰ কাৰণে ভেলু নাই। 1 ছেকেণ্ডত 1000 কোটি ইনকম কৰি আছে মানুহে। আমাৰ কাৰণেহে দিনটো 450 টকা হাজিৰা কৰিলে পাম। গতিকে আম্বানী হওক আদানী হওক ডাঙৰ ডাঙৰ বিজনেছ কৰোৰপতি মানুহে 1 ছেকেণ্ডত 1000 কোটি ইনকম, 1 ছেকেণ্ডত 1000 কোটি লছ হৈ আছে। গতিকে টাইমৰ ভেলু এনেকুৱা। এইবিলাক কিছুমান মটিভেশ্যনেল কথা আমি কোৱা উচিত। উদ্দেশ্য এটাই, মনোযোগী কেনেকৈ কৰিব পাৰি ক্লাছটো। গতিকে নেক্সট আমি পঢ়িম আৰু এটা most important topic, অসম ছাত্ৰ সন্মিলন। Thank you.